আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম বাইহাটা চাৰিআলি বিএড কলেজৰ বিএড এডমিশনৰ বিষয়ে আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি বিএড এন্ট্ৰেন্স এক্সাম সেই বিএড এন্ট্ৰেন্স এক্সামৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু সেই হেতুকে ইতিমধ্যে বাইহাটা চাৰিআলি বিএড কলেজৰ ফালৰ পৰা 2024-25 বৰ্ষৰ বিএড এডমিশনৰ কাৰণে নটিফিকেশ্যন দিয়া হৈছে আৰু এই নটিফিকেশ্যনত কি কোৱা হৈছে অনলাইন ফৰ্মসমূহ কেতিয়া দিব ফৰ্ম ফিল আপ কৰা লাষ্ট ডেট কিমান মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিশন কোনদিনা হ'ব নাইবা এই যি এডমিশন সম্বন্ধে যিকোনো প্ৰশ্নৰ উত্তৰ আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক দেখুৱাইছোঁ যে বাইহাটা চাৰিআলি বিএড কলেজৰ বিএড এডমিশনৰ যি নটিচ সেই নটিচ ইয়াতে আপোনালোকে দেখা পাইছে যদি তললৈ অকণমান আহি ইয়াতে দেখা পাব ইছ্যু এণ্ড ছাবমিশ্যন অফ ফৰ্মসমূহ কেতিয়াৰ পৰা কেতিয়া ইছ্যু কৰিব আপোনালোকৰ 16 আগষ্ট তাৰিখৰ পৰা ফৰ্ম ইছ্যু আৰম্ভ হৈ গৈছে 16 তাৰিখে দিছে 17 তাৰিখে দিছে 18 তাৰিখ সানডে 19 তাৰিখে দিব 20 তাৰিখে দিব আৰু ফৰ্মসমূহ সাবমিট আৰু কালেক্ট কৰাৰ টাইমিং হ'ল 10 AM ৰ পৰা 3 PM অৰ্থাৎ আপুনি যদি 19 বা 20 তাৰিখে যায় 19 তাৰিখে 10 বজাৰ পৰা ৰাতিপুৱা 10টাৰ পৰা আবেলি 3 বজালৈকে ফৰ্মসমূহ কালেক্ট আৰু সাবমিট কৰিব পাৰিব ঠিক একেদৰে 20 আগষ্ট তাৰিখেও ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে আপোনালোকে ফৰ্মসমূহ কালেক্ট আৰু সাবমিট কৰিব পাৰিব গতিকে আপোনাৰ ডেটটো মনত ৰাখিব লাষ্ট ডেট হ'ল 20 আগষ্ট ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে তাৰপিছত এতিয়া আহিছে যে পাব্লিকেশ্যন অফ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব ইয়াতে চাব পাৰিছে উইল বি নটিফাইড লেটাৰ অন এট কলেজ ৱেবছাইট এণ্ড কলেজ নটিচ বৰ্ড অৰ্থাৎ মেৰিট লিষ্ট কোনদিনা প্ৰকাশ কৰিব সেই ডেটটো ইয়াতে দিয়া নাই যিটো ডেট আপোনালোকে বাইহাটা চাৰিআলি বিএড কলেজৰ ৱেবছাইটত পাই যাব তাৰপিছত কলেজৰ নটিচ বৰ্ডতো অফলাইনতো আপোনালোকে পাই যাব তাৰপিছত 3 নম্বৰত কৈছে কাউন্সেলিং এণ্ড এডমিশন ডেট এডমিশন কোনদিনা হ'ব ইয়াতে চাওক উইল বি নটিফাইড লেটাৰ অন এট কলেজ ৱেবছাইট এণ্ড কলেজ নটিচ বৰ্ড যি মেৰিট লিষ্ট প্ৰকাশ কৰা ডেট সেয়াও পৰৱৰ্তী সময়ত জনাব লগতে এডমিশনৰ ডেটো পৰৱৰ্তী সময়ত জনাব 4 নম্বৰত কৈছে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু সাবমিট দ্য ফলোইং ডকুমেণ্টছ এট দ্য টাইম অফ এডমিশন অৰ্থাৎ এডমিশনৰ টাইমত কি ডকুমেণ্ট সাবমিট কৰিব লাগিব এবাৰ চাওঁ আহক ইয়াতে এ নম্বৰত দেখা পাইছে এডমিট অফ জিউ বিএড এন্ট্ৰেন্স এক্সাম অৰ্থাৎ বিএড এন্ট্ৰেন্স এক্সামৰ এডমিট কাৰ্ড তাৰপিছত ফাইনেল যি মেৰিট লিষ্ট ওলাইছে বিএড এন্ট্ৰেন্স এক্সামৰ সেইটো পেজৰ প্ৰিণ্ট আউট যিটো পেজত আপোনাৰ নাম আছে আৰু নামৰ সন্মুখত আপোনালোকে টিক মাৰ্ক দি সাবমিট কৰিব লাগিব য'ত কেণ্ডিডেট ৰেংক বা সিৰিয়াল নাম্বাৰ লিখা আছে তাতে টিক মাৰ্ক দি পেলাই সেই পেজটো সাবমিট কৰিব লাগিব তাৰপিছত গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব লগতে যদি পিজি কৰিছে মাষ্টাৰ ডিগ্ৰী কৰিছে তাতে মাষ্টাৰ ডিগ্ৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট দিব লাগিব ই নম্বৰত দিছে OBC MOBC ST SC যি ৰিজাৰ্ভেশ্যন কোটা সেই ৰিজাৰ্ভেশ্যন কোটাৰ চাৰ্টিফিকেটবিলাক দিব লাগিব যদি সেই ৰিজাৰ্ভেশ্যন কোটাত এপ্লাই কৰিব বিচাৰিছে লগতে OBC MOBC ষ্টুডেণ্টসকলে NCL দিব লাগিব আৰু EWS কেটাগৰী EWS দিব লাগিব তাৰপিছত কোৱা হৈছে যে নো একনলেজমেণ্ট অফ ৰিচিভ লেটাৰ ইজ টু বি কনচিডাৰ্ড ফৰ সিলেকশ্যন অফ দ্য কেণ্ডিডেট আপুনি যদি NCLৰ কাৰণে এপ্লাই কৰিছে তাৰ যি একনলেজমেণ্ট ৰিচিভ সেইখন যদি সাবমিট কৰিব বিচাৰে তেতিয়াহ'লে সেইখন সাবমিট নহ'ব ইয়াতে কোৱা হৈছে তাৰপিছত STH কোটা যিসকলে এপ্লাই কৰিব সেই কোটাত এপ্লাই কৰা কেণ্ডিডেটসকল আসামৰ কেণ্ডিডেটসকলে ST কোটাৰ সুবিধা পাব STH কোটাৰ তাৰপিছত EWS কেটাগৰীটো আপোনালোকে জানে তাৰপিছত F নম্বৰত যদি আহোঁ ইয়াতে আপোনালোকে F নম্বৰত দেখা পাব গুৱাহাটী ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিব যদি গুৱাহাটী ইউনিভাৰ্চিটি কেণ্ডিডেট হয় অৰ্থাৎ BA বা BA BSc BCom নাইবা MA MSc MCom যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা কৰিছে তেতিয়াহ'লে তাৰ এই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিব তাৰপিছত ইয়াতে কাট অফ মাৰ্কছ দিয়া আছে কোনটো কেটাগৰীৰ কাট অফ মাৰ্কছ কিমান আপোনালোকে নিশ্চয় গমেই পায় যে আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে কাট অফ মাৰ্কছ 90 অৰ্থাৎ 90 বা তাৰ ওপৰত পোৱা কেণ্ডিডেটসকলেহে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ৰিজাৰ্ভ কেটাগৰী কেণ্ডিডেট যদি 80 বা তাত ওপৰত আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে ইয়াতে কেইটামান কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে যদি প্ৰয়োজনীয় বুলি ভাবে তেতিয়াহ'লে এইকেইটা কণ্টেক্ট নাম্বাৰ আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব ইয়াৰ পৰা
তো এইখিনি আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ